নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ ব্লু কালাৰ আইডেন স্পৰ্টছ 2010 ডিচেম্বৰ হয়। 2030 ডিচেম্বৰলৈকে টেক্স আপডেট কৰি থোৱা আছে আৰু ইঞ্চুৰেঞ্চ লাগি আছে। ইঞ্চুৰেঞ্চ আপোনাৰ ডিচেম্বৰ নৱেম্বৰলৈকে ইঞ্চুৰেঞ্চ আছে আৰু গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন, অৰিজিনেল পেইণ্টত থকা গাড়ী হয়। খালি পেইণ্ট কৰাবহে লাগিব, দুটা চুকত পেইণ্ট কৰাব লাগিব। বাম্পাৰ ফ্ৰণ্টৰ চুক দুটা অকণ পেইণ্ট আপোনাৰ টাচ পেইণ্ট কৰাব লাগিব। বাকী গাড়ীখনৰ এবাৰ ৱাকাৰটো দেখাই দিছোঁ আপোনালোকক। আহক, গাড়ীখন এইখনে ফ্ৰণ্টৰ পৰা এবাৰ লুকছটো চাই লওক। ফ্ৰণ্টৰ পৰা লুকছটো চাই লওক এবাৰ, কিমান ধুনীয়া হৈছে গাড়ীখন। খালি গাড়ীখনত অকণমান আপোনালোকে পেইণ্ট কৰাব লাগিব, যদি কাৰোবাক লাগে মই কৰাই দিম। এইখিনি পেইণ্ট কৰাব লাগিব অকণমান, আৰু এইখিনিত পেইণ্ট কৰাব লাগিব অকণমান। গাড়ীখন এইখনে, গাড়ী খুব সুন্দৰ হৈ আছে। গাড়ী মই নিজে চলাই থকা গাড়ী হয় আৰু অকণমান শ্বৰ্ট ভিডিঅ' দিছিলোঁ, তাত মই আপোনাৰ কেইবাজনেও কণ্টেক্ট কৰি আছে, ফুল ভিডিঅ' বিচাৰি আছে ছিংগুলকৈ, গতিকে ফুল ভিডিঅ' দি দিছোঁ। আৰু আমাৰ হাতত যিখন বগা আছিলে সেইখন অলমষ্ট ফাইনেল হৈ গৈছে। কাইলৈ বৰপেটাৰ পৰা মানুহ আহিব, সেইখন ডেলিভাৰী আছে কাইলৈ। আৰু বাকী এয়া এইখিনিত অকণমান টাচপেইণ্ট কৰাব লাগিব। বাকী ইয়াত দেখাই আছোঁ 4টা টায়াৰ স্পেয়াৰ লগাই, 5টা টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে। এই দেখিছে টায়াৰ এটা, চব জেকে টায়াৰ, নতুন টায়াৰ লাগি আছে। টায়াৰ নোম চিগাই নাই। অ'নাৰজনে মোক হেণ্ডঅভাৰ কৰাৰ আগত তেওঁ টায়াৰকেইটা মোক লগাই দিলে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে। দেখিছে, বেকৰ পৰা এবাৰ লুকছটো চাই লওক। কাপা 1.2 VT ইঞ্জিনটো হয়। ইয়াত মাইলেজ আৰু স্পীড দুইটাই পাব আপোনালোকে। হাইৱেত মাইলেজ অলমষ্ট 20 পাই যাব। ছাইডৰ পৰা লুকছটো এনেকুৱা আহিব। এইটো ৰাইট ছাইডৰ পৰা হয়। এইটো আপোনাৰ VT ইঞ্জিনটো, মানে মোৰ যিখন হোৱাইট কালাৰ আছিলে 13 মডেল, সেইখনৰ লগৰ ইঞ্জিন হয়। ছেইম ইঞ্জিন, মডেল বেলেগ। 4টা পাৱাৰ উইণ্ডো পাব, মিৰৰ এডজাষ্টাৰ পাই যাব। আৰু ইয়াৰ ৰানিং কিলোমিটাৰ দেখাই দিছোঁ। সিদিনা লওঁতে দেখাইছিলোঁ, আপোনালোকে চাইছিলে, আৰু বাকী আজি দেখাই দিছোঁ 76,000 চলিলে। আৰু ছিট কভাৰ চাই লওক, বহুত ধুনীয়া নতুন ছিট কভাৰ লাগি আছে। কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC পাই যাব, পাৱাৰ উইণ্ডো পাই যাব, পাৱাৰ ষ্টিয়াৰিং পাই যাব, হিটাৰ পাই যাব, আৰু ডোৰ সকলোবিলাক চিল আছে। যিসকলে মোৰ ভিডিঅ' চাই সেইসকলে গম পায়, সকলো আপোনাৰ ডোৰ চিল হৈ আছে। বাকী ছাইডৰ পৰা এনেকুৱা আহিব লুকছটো। গাড়ী বহুত ধুনীয়া হৈ আছে। ব্লু কালাৰ প্ৰথম আনিছোঁ এইখন। বাকী বেকৰ পৰা এনেকুৱা টায়াৰ দেখিছে, এইটো টায়াৰো নতুন হৈ আছে। কোনো এক্সিডেণ্টেল ইছ্যু নাই। বেকো এপাৰ পাই যাব। ছাইডৰ পৰা লুকছটো চাই লওক। সৰু দুই এটা ক'ৰবাত স্কেচ আছে, সেইকেইটা কাৰোবাক লাগিলে ধৰক মই কৰাই দিম, কিন্তু আজিলৈকে পেইণ্ট হোৱা নাই গাড়ীখনত। 2010 ডিচেম্বৰ হয়। 30 ডিচেম্বৰ 2030 ডিচেম্বৰলৈকে আপডেট কৰি থোৱা আছে, আৰু ইঞ্চুৰেঞ্চ আপডেট হৈ আছে। ছাইডৰ পৰা লুকছটো চাই লওক। এবাৰ ইঞ্জিনটো দেখাই দিছোঁ বলক। ইঞ্জিনটো মই এতিয়া চাফা কৰিছিলোঁ, অকণমান চাফা কৰিছিলোঁ, লেতেৰা হৈ আছিলে, ধূলি বালি লাগি আছিলে, তেনেকৈ ধূলি লাগি আছিলে, এতিয়া চাফা কৰিয়ে আছিলোঁ। মই বোলো ভিডিঅ' এটা আপোনালোকক লগালগ দিয়ে দিওঁ, বহুতে ভিডিঅ' ছিংগুল ভিডিঅ' বিচাৰি আছে। গতিকে যিসকলে বিচাৰিছিলে সেইসকলে চাই ল'ব ভিডিঅ'টো এবাৰ। কুলেন, ইঞ্জিনৰ আপোনাৰ ইঞ্জিন অইল, গিয়েৰ অইল, A to Z চব মই চেঞ্জ কৰি থোৱা আছে, আৰু আজিলৈকে ইঞ্জিনৰ নট বল্টু এটা হাত লগোৱাই নাই। গাড়ী বহুত ধুনীয়া, একদম স্মুথ হয়। আৰু আইটেন যোনে চলায় তেওঁলোকেতো গমেই পায়, আৰু মইতো প্ৰায় আইটেনেই বিকি আছোঁ। দেখিছেনে, ইঞ্জিন খুব ধুনীয়া হৈ গ'ল। এইবোৰ কোনো মাৰ খোৱা নহয়, এক্সিডেণ্ট, মাৰ খোৱা ইছ্যু, ৰিপেইণ্টৰ ইছ্যু একো নাই। বাকী আপোনালোকে ভেৰিফাই কৰিয়ে ল'ব। এই ফ্ৰণ্টৰ পৰা লুকছটো এইটো, আৰু কোনো EMI সুবিধা নাই এইখনত, ডাইৰেক্ট কেছত ল'ব লাগিব আপোনালোকে, আৰু আপোনালোকে আহিব ডাইৰেক্ট কেছত লৈ যাব। 3-4জন মানে এডভান্সৰ কথা কৈয়ে আছে, কিন্তু মই এডভান্সটো লোৱা নাই, ভিডিঅ'টো দিব পৰা নাই কাৰণে। বাকী ভিডিঅ'টো চাই লওক, যদি কাৰোবাৰ বুকিং কৰিবলৈ ইচ্ছা আছে তেতিয়াহ'লে বুকিং কৰিব। আৰু মাইলেজো ভাল পাব, মাইলেজ 20 হাইৱেত পাই যাব। বেকৰ পৰা লুকছটো এইটো। বাকী গাড়ীখন আপোনালোকক সকলোখিনি মই দেখাই দিলোঁ, ভিতৰ বাহিৰ সকলোখিনি, ইঞ্জিন আপোনাৰ কিলোমিটাৰলৈকে মই সকলোখিনি দেখাই দিলোঁ।
বাকী গাড়ীখনৰ প্ৰাইচ আহিব 145 ইনক্লুডিং AC ট্ৰান্সফাৰ আহিব। সেইটো ফিক্স প্ৰাইচ আহিব, সেইটোত আপোনাৰ বাৰ্গেনিং নকৰোঁ, সেইটো ফিক্স প্ৰাইচ আহিব। আপোনালোকক মই প্ৰত্যেকখন গাড়ীতে মই ওচৰত আহিলেও কিবা এটা কমাই দিওঁ, এইখনত মই কমাই নিদিওঁ, এইখনত আপোনাৰ বাৰ্গেনিঙৰ কথা নাই। এইটো আপোনাৰ খালী এইখনত মই আপোনালোকক এৰাই দিম, মই আপোনালোকক 2000 টকা এখনত তেল মোৰ ফালৰ পৰা ফ্ৰী দিম। য'ৰ পৰাই নাহে আপুনি যোৰহাটৰ মোৰ ঘৰৰ ওচৰৰ পৰা আহিলেও টকা 2000 তেল ফ্ৰী পাব। বাকী 2000 টকা তেল ফ্ৰী দিম। বাকী 143 একদম ইনক্লুডিং AC ট্ৰান্সফাৰ সৈতে ফিক্স আহিব। বাকী গাড়ীখনৰ বিষয়ে আপোনালোকক সকলোখিনি মই দিলোঁ, সকলোখিনি ক'লোঁ। AC ট্ৰান্সফাৰ পাই যাব, ইঞ্চুৰেঞ্চ আপডেট 2030 ডিচেম্বৰলৈকে কাগজপত্ৰ পাই যাব। আৰু মোৰ এড্ৰেছটো হৈছে যোৰহাট বালিগাঁও বাইপাছ। আপোনালোকে বালিগাঁও বাইপাছত আহি নামি পেলাই মোক ফোন কৰিলেও হৈ যাব। বাকী মোৰ নাম্বাৰ স্ক্ৰীণত দিয়া আছে, তথাপিতো আকৌ কৈ দিছোঁ 8399066635 এইটো মোৰ নাম্বাৰ হয়। কাৰোবাক লাগিলে বুকিং কৰিব সোনকালে। আৰু যিসকলে বুকিঙৰ কথা কৈ আছিলে সেইখনৰ ফুল ভিডিঅ' দি দিছোঁ, ছিংগল ভিডিঅ' লাগে দি দিছোঁ। গতিকে আপোনালোকে ছিংগল ভিডিঅ'টো চাওক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক। যদি কাৰোবাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। বাকী আজিলৈ আছিলে ইমানেই। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে আগলৈ এবাৰ শ্বেয়াৰ কৰি দিব, যাতে বেলেগ এজনে গাড়ীখন ল'ব পাৰে বা বেলেগে গাড়ীখন চলাবলৈ সুবিধা পায়। আৰু গাড়ীখনৰ দামটো মই ক'লোৱে 145 ফাইনেল দাম আহিব আৰু 2000 টকা তেল ফ্ৰী দিম তাতে। বাকী গাড়ীখনৰ বিষয়ে ইমানেই আছিলে। বাকী আৰু দুখন গাড়ী লৈ থোৱা আছে, I10 হয়, মোক এই হেণ্ডঅভাৰ কৰিব নাই, আৰু হেণ্ডঅভাৰ ক'লে সেইখনৰ ফুল ভিডিঅ' আপোনালোকক মই দি আছোঁ। বাকী আজিলৈ ইমানেই আছিলে, নমস্কাৰ।